হ'বলগীয়া মানুহৰ অভাৱ, তেওঁলোকক সংগঠিত কৰি ৰখা মানুহৰ অভাৱ। এই মহাবিদ্যালয়খনত আমাৰ যথেষ্ট কৰণীয় আছে। ইতিমধ্যে ৬২ বছৰ গঢ়িছে আমাৰ এই মহাবিদ্যালয়খনে। কিন্তু সেই ৬২ বছৰ আগতেই আমাৰ শ্ৰদ্ধা ব্যক্তিসকলে এই যিখন মহাবিদ্যালয় এখন মঙলদৈ চহৰত প্ৰয়োজন হ'ব, দৰং জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে এখন মহাবিদ্যালয় প্ৰয়োজন হ'ব বুলি যিসকল ব্যক্তিয়ে সেই ৬২ চনতে চিন্তা কৰিছে, সেই চিন্তাধাৰাটো যেন সময়ৰ লগে লগে নোহোৱা হৈ আহিছে। এই ৬২ বছৰ পিছত ২০১৩ চনত এই মাজত যিখিনি সময় থাকিল, সেইখিনি সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে নাইবা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে কি ভাবিছে? মহাবিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে কেতিয়াবা ভাবিছেনে যে আমি আমাৰ ভৱিষ্যতৰ কাৰণে আৰু 10 বছৰ পিছত নাইবা 20 বছৰ পিছত কিবা এটা কৰি থৈ যাওঁ, আমি আমাৰ ভৱিষ্যতৰ কাৰণে কিবা এটা চিৰস্থায়ী কাম কৰি থৈ যাওঁ? আচলতে এইবোৰ চিন্তাধাৰা অভাৱ হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীসকল দায়বদ্ধতা কমি গৈছে। ছাত্ৰ ছাত্ৰীসকলৰ সমাজৰ প্ৰতি আৰু বিশেষকৈ মহাবিদ্যালয়ত থাকোঁতে মহাবিদ্যালয়ৰ প্ৰতি দায়বদ্ধতা কমি গৈছে। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক। আমি মহাবিদ্যালয়ৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব। মহাবিদ্যালয়ৰ লগত জড়িত আমাৰ এই দৰং জিলাখন, আমাৰ এই নিজৰ জন্মভূমিখনৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব। আমি অসমক নোৱাৰিলেও, ভাৰতক নোৱাৰিলেও, পৃথিৱীক নোৱাৰিলেও অন্ততঃ আমাৰ মঙলদৈখনক কিবা এটা আমাৰ ফালৰ পৰা কৰি থৈ যাব লাগিব। সেই চিন্তাধাৰাৰ প্ৰয়োজন হৈছে। যিসকলে ভাবে যে এইবোৰ চৰকাৰে কৰিব, এইবোৰ কোনোবা ব্যক্তিয়ে কৰিব, সেইসকলক এটাই কথা ক'ব খোজোঁ যে আমি আমাৰ পঢ়াটো আগুৱাই যাওঁ, আমি আমাৰ কামখিনি কৰি যাওঁ, যি হয় সেইবোৰ হৈ থাকক। এই চিন্তাধাৰা যাৰ মনত আছে তেওঁলোক আচলতে এটা আত্মকেন্দ্ৰিক বৃত্ত, অৰ্থাৎ সেলফ চেণ্টাৰ্ড জিৰ', এটা ডাঙৰ জিৰ' আচলতে তেওঁলোক। গতিকে এনেকুৱা মনোভাৱ ত্যাগ কৰিব লগা হৈছে। মঙলদৈ মহাবিদ্যালয়ৰ পৰা বহুত ছাত্ৰ ওলাইছে, বহুত শিক্ষাৰ্থী ওলাইছে, বহুত গুণী জ্ঞানী ব্যক্তি ওলাইছে, কিন্তু মঙলদৈত এতিয়ালৈকে এটা ৰেলপথ নাই। মঙলদৈত এতিয়ালৈকে এখন ভাল চিকিৎসালয় নাই। মঙলদৈত এতিয়ালৈকে এখন বিশ্ববিদ্যালয় সমপৰ্যায়ৰ নাই বা ভাল শিক্ষানুষ্ঠান এখন নাই। মঙলদৈ মহাবিদ্যালয় যিখন আছে সেইখন আজিৰ পৰা 15 বছৰ আগত, 20 বছৰ আগত যি আছিল সেই একেটা স্তৰতে আছে। আজিও আমি দৰ্জা বেৰা দিয়া অডিটৰিয়ামত বহি আছোঁ। আমিও আজি গৰমত মিটিং শুনিব লগা বাধ্য হৈছে। আমি এই মঞ্চখন তৈয়াৰ কৰিবৰ কাৰণে, এই সভাখনৰ বাবে মঞ্চখন তৈয়াৰ কৰিবৰ কাৰণে আমি এটা পেণ্ডেল মানুহৰ দৰকাৰ হৈছে। আমি এই পেণ্ডেলৰ নামত পইচা আজিও খৰচ কৰি আছোঁ, অথচ আমাৰ এই মঞ্চটো সজাই থৈ গৈছে। গতিকে এইবোৰ কথা চিন্তা কৰিব হৈছে। আমি চিন্তা কৰিব লাগে মহাবিদ্যালয়ৰ সন্মুখত যিমান গছ গছনি আছে সেয়া আজি ৰোৱা গছ গছনি নহয়, আজিৰ পৰা বহুত বছৰ আগেয়ে ৰোৱা গছ গছনি, কিন্তু পিছফালে গছ গছনি তেতিয়া ৰোৱা নাছিল কাৰণে এতিয়াও নাই। এইবোৰ কথা চিন্তা কৰিব হৈছে। আমি মহাবিদ্যালয়ৰ ৰূপটো কিছু পৰিৱৰ্তন কৰিব লগা হৈছে। যদি আমি এই ছাত্ৰ অৱস্থাত মহাবিদ্যালয়খনে পৰিৱৰ্তন কৰিব নোৱাৰোঁ, তেন্তে কাইলৈ দেশৰ নাগৰিক হৈ সমাজখন কি পৰিৱৰ্তন কৰিব? সমাজ পৰিৱৰ্তন কৰাৰ দায়িত্ব আমাৰে আছে, দেশ পৰিৱৰ্তন কৰাৰ দায়িত্ব আমাৰে আছে। কিন্তু বিশেষকৈ ছাত্ৰ জীৱনত মহাবিদ্যালয়ৰ উন্নতিৰ হকে বা মহাবিদ্যালয় পৰিৱৰ্তন কৰাৰ দায়িত্ব আমাৰ আটাইতকৈ বেছি। আমি যদি এতিয়াই চিন্তা কৰিব নোৱাৰোঁ, আমি তেতিয়া আৰু চিন্তা কৰিব নোৱাৰোঁ। চিন্তাৰ জখলাডাল এতিয়াৰ পৰাই যদি বগাব নোৱাৰোঁ, আমি পিছত তলতে থাকিম, সদায় তলতে থাকিম। আমাৰ এনেকুৱা হয় ৰাতিপুৱা ওলাই গৈছোঁ, কিবা দুটা কাম কৰিছোঁ, চাকৰি কৰিছোঁ, গধূলি ঘূৰি আহিছোঁ, ভাত খাইছোঁ, শুই গৈছে, আকৌ ৰাতিপুৱা একেই ৰুটিন। কিন্তু সেই ৰুটিনৰ পৰা অলপ বাহিৰত কিছু কাম কৰাৰ প্ৰয়োজন হৈছে। আমাৰ সন্মানীয় আজাদ ছাৰে কৈ থৈ গৈছে যে আমাক ভাল নেতা লাগে, ভাল ছিংগাৰ লাগে, ভাল লেখক লাগে। হয়, আমাক লাগে। আমাৰ মাজত কি লেখক নাই নেকি? আমি মহাবিদ্যালয়ৰ আলোচনীখন ওলাবৰ কাৰণে লিখনি নাপাওঁ। বৰ দুৰ্ভাগ্যজনক আচলতে। ৰাতিপুৱা পতাকা উত্তোলন হৈছে, তাতে অতি নগণ্য সংখ্যক ছাত্ৰ ছাত্ৰী। আমাৰ শ্ৰদ্ধেয় অধ্যক্ষ ছাৰে পতাকা উত্তোলন কৰিছে। আচলতে মই তাতে উপস্থিত আছোঁ যদিও নিজৰে বৰ লাজ লাগিছে মহাবিদ্যালয়ৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰ হিচাপে, যে এইখন এনে এখন মহাবিদ্যালয় য'ত 2500 ষ্টুডেণ্ট আছে, 2500 ষ্টুডেণ্টে আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে, অথচ ৰাতিপুৱা পতাকা উত্তোলন কৰিবৰ সময়ত তাত আমি 4জন ষ্টুডেণ্ট আছোঁ। অতি লাজ লগা কথা। এইবোৰ কথা চিন্তা কৰা হওক। মহাবিদ্যালয়ত কিছু গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন হয়, নিৰ্বাচনত ভোট দিব আহক, যাতে 60% বা 30% ভোট কাজ হৈ পেলাই কোনোবা এজন অদৰকাৰী অপদাৰ্থ এটা মহাবিদ্যালয় ছাত্ৰ এনেকুৱা হ'বলৈ জিকি নাহে। এজন ভাল ব্যক্তি বাছক, তেওঁৰ দ্বাৰা কাম আদায় কৰক। যিসকল ছাত্ৰ ছাত্ৰীয়ে লিখে তেওঁলোকে তেওঁলোকৰ পৰা এই সুবিধাটো গ্ৰহণ কৰক। যিসকলে খেলে তেওঁলোকে পঢ়াত মন নাই যদি খেলক,
খালি খেলক ইণ্টাৰ কলেজ যিবোৰ কম্পিটিশ্যন সেইবোৰত অংশগ্ৰহণ কৰক তেওঁলোকে তেনেকৈ লাইফটো আগবঢ়াই যাব পাৰে আৰু এইটো এটা প্লেটফৰ্ম কলেজখন এটা প্লেটফৰ্ম ইউথ ফেষ্টিভেল আহি আছে ইউথ ফেষ্টিভেলৰ বাবে আমাৰ ইউনিয়ন বডিয়ে চিনি পোৱা বা আমি 2-4জনে চিনি পোৱা 2-4জনক ল'ম তুমি গান গোৱা নহয় তুমি আহা তুমি শাস্ত্ৰীয় সংগীতত অংশগ্ৰহণ কৰিবা তুমি নাটক কৰা নহয় তুমি আহা তুমি তৰ্ক কৰা নহয় তুমি আহা এনেকৈ নহয় আচলতে এটা সিস্টেমত চলিব লাগে তুমিয়ে আহা বুলি কৈছো সেইফালে যদি তাতকৈ ভাল সিংগাৰ আছে সেইফালে যদি তাতকৈ ভাল ট্ৰেকিং আছে সেইজনটো আনিব পৰা নাই আমি যিকোনো এজন উঠাই আনিছো ইউথ ফেষ্টিভেলত লৈ গৈছো কম্পিটিশ্যন কৰিছো আৰু প্ৰাইজ